নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো দুটা কাৰ্টুন সন্মুখত লৈ কাৰ্টুন মানে আপোনালোকৰ মৰমৰ অৰ্ডাৰ আৰু সেই অৰ্ডাৰখিনি খুব ধুনীয়াকৈ এনেকে মোহাৰি সামৰি পেকিং কৰি পেলাই আপোনালোকৰ কাষত পঠিয়াবলৈ মই যিমান পাৰো চেষ্টা কৰো গতিকে ইয়াৰ এটা কাৰ্টুন গৈছিল যোৰহাটলৈ ইতিমধ্যে গৈ পালে গতিকে মানে মই পেকিং কৰি থকা সময়তে মই গাড়ীত পঠোৱা প্লানছ আজিলৈকে আপোনালোকক দেখুওৱা নাই কেনে গৈ পঠিয়াও গতিকে মই পেকিং কৰি আছিলো যেহেতু হেতু টাইমতে ভিডিঅ মাত্ৰ কৰি ৰাখিলো আপোনালোকক দেখুৱাবলৈ এটা গৈছে যোৰহাটলৈ আৰু এটা গৈছে নগাঁৱলৈ খুব ধুনীয়াকৈ সকলমে গৈ পালে গাড়ীত ফুল পঠিয়ালে মই পত্তুৰ হৈতেই পঠিয়াও আৰু এদিনৰ ভিতৰতে আপোনালোকৰ হাতত পাই যায় কুৰিয়াৰত পঠিয়ালেও খুব সাৱধানেৰে মানে খুব কোমলকৈ পেকিংটো কৰিব লগা হয় কুৰিয়াৰত পঠিয়ালে 3 দিন লাগে সময় মানে অসমত 3 দিন বা 4 দিন লাগে গুৱাহাটীলৈ পঠিয়ালেতো আজি পঠিয়ালে কালিলৈ পাই যায় গতিকে যি সকলে মোৰ পৰা বৰ্তমানলৈকে ফুল সংগ্ৰহ কৰা নাই আপোনালোকেও এনেদৰে ফুল সংগ্ৰহ কৰিব পাৰিব মোৰ পৰা আৰু স্ক্ৰিনত মই যেহেতু নাম্বাৰটো দিয়ে দিছো সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল আৰু যি সকলে মোৰ পৰা সংগ্ৰহ কৰি আছে আপোনালোকক ধন্যবাদ জনাই আজিৰ বিক্ৰী ভিডিঅটো আৰম্ভ কৰিছো প্ৰথমতে দেখুৱাবলৈ বিচাৰিছো এটো হৈছে হোয়াৰ খুব ধুনীয়া এটা ভেৰাইটি সিলভাৰ স্প্লেশ হোয়া এটো পাতত অকনমান এনে ধৰণৰ সিলভাৰ কালাৰ ডটটো পৰে পোহৰটো খুব প্ৰয়োজন পোহৰটো যদি বেছিকৈ পায় তেতিয়া হলে সিলভাৰ ৰংটো আপোনালোকে দেখিছে নিশ্চয়কৈ দেখিছে গতিকে সেই সিলভাৰ ৰংটো পৰে আৰু ফুলপাহ যেতিয়া ফুলে খুব ধুনীয়া লাগে গতিকে সিলভাৰ স্প্লেশ হোয়া এটো প্লান্ট আপোনালোকে সংগ্ৰহ কৰিব পাৰিব যোৱা বছৰ মোৰ যথেষ্টখিনি বিক্ৰী হৈছে এটো প্ৰজাতি আৰু আজি মোৰ হাতখন দেখি আপোনালোকে নাহাহিব যেহেতু এতিয়াও এটা অভ্যাস আছে কিবা হিচাপ নিকাচ কৰিলে মই হাততে এনেকে লাখতি দি কৰো আগতে যোগ অংক কৰিছিলো যেনেকৈ গতিকে সেই হাতটোত লাখতিখিনি ওলাইয়ে থাকিলে হিচাপ এটা কৰিছিলো ৰাতিপুৱা হাতটো ভালকৈ মানে ধুইছো যদিও যোৱা নাই তেনেকৈ আছে এটাৰ পাছতে দেখুৱাইছো সিংগোনিয়াম 3 কিং সিংগোনিয়াম এটো খুব ধুনীয়া এটা ভেৰাইটি এটো প্ৰথম উলাওতে খুব মানে মস্ত দাম আছিল কিন্তু এতিয়াটো একেবাৰে দাম নাইকিয়া হৈ গল কিন্তু যি হলো সদায়ে কও ইয়াৰ ভেৰিগেশনটো খুব ধুনীয়া সিংগোনিয়াম আমি যিমানে যি নকও কিয় ইহঁতৰ সৌন্দৰ্য সদায়ে ধুনীয়া মানে সদায়ে অতুত আছে গতিকে সেই সৌন্দৰ্য আপোনালোকৰ ওচৰলৈ নিব পাৰিব খুব কম মূল্যতে মই এই প্লান্টটো আপোনালোকক দিম সিংগোনিয়াম 3 কিং গতিকে 3 কিং সিংগোনিয়ামটো আপোনালোকে লব পাৰিব ইছৰাম মোৰ হাতখন দেখি মোৰ নিজৰে হাঁহি উঠিছে দেই আপোনালোকে অকনমান আজি মোৰ হাতখন ইগনোৰ কৰিব তাৰ পাছতে মই দেখুৱাইছো আপোনালোকক ৰাফি দফৰা হাই মনষ্টেৰা দুবিয়াৰ নিচিনাই এই প্ৰজাতিটো কিন্তু মনষ্টেৰা দুবিয়াত ভেৰিগেশন এটা আছে সিলভাৰ কালাৰৰ কিন্তু ইয়াত নাই আৰু আসলতে ইয়াৰ বেক সাইডৰ যিখন মানে মস্তিকে হক বা কাটছটা যদি ডাঙৰ কৈ দিয়া হয় তেতিয়াহে ইয়াৰ পাতবোৰ খুব ডাঙৰ হয় মই যেহেতু অকনমানি বাহ অকনমান দি থৈছো হেকাৰণে ইয়াৰ মানে পাতবোৰ অকনমান সৰু সৰু দেখিছে আপোনালোকে এই প্লান্টটো সংগ্ৰহ কৰিব পাৰিব সেই মনষ্টেৰা দুবিয়াটোৰ নিচিনাই খুব ধুনীয়াকৈ আঠা লগা দি লাগি ধৰে দেখিবলৈ খুবেই ধুনীয়া লাগে আৰু প্ৰথমতে এটো প্ৰজাতিয়ে উলাইছিল এনেকুৱা ধৰণৰ প্লান্টৰ তাৰ পাছতহে মনষ্টেৰা দুবিয়াটো আহিছে গতিকে ৰাফি দফৰা হাই এই প্লান্টটো আপোনালোকে যদিহে সংগ্ৰহ কৰিবলৈ বিচাৰিছে এতিয়া বহু একেবাৰে দাম নাইকিয়া হৈ গলি হতৰ প্ৰথম আহোতে মই 1500ত লৈছিলো এই প্ৰজাতিটো কাঠত দিলে খুব ধুনীয়া লাগে আপোনালোকেও লব পাৰিব তাৰ পাছতে দেখুৱাইছো এন্থোৰিয়াম ক্ৰিষ্টেনিলাম মই আগতেও দেখুৱাইছো কিন্তু সেইখিনি মোৰ একদম শেষ হৈ গল এতিয়া ইমান ধুনীয়া প্লান্ট আহিছে বিক্ৰীৰ কাৰণে গতিকে আপোনালোকে যদিহে লবলৈ বিচাৰে আপোনালোকে মোক মেছেজও কৰিছিলে কোনে মই খালি পাহৰি গৈছো আপোনালোকে মোক এবাৰ আকৌ WhatsAppত মেছেজটা কৰি দিবচোন দেই যি সকলে মানে মোক এন্থোৰিয়াম ক্ৰিষ্টেনিলামটো বিচাৰিছিলে খুব ধুনীয়া প্লান্ট আহিছে আৰু হিপা চাওকচোন ইমান ধুনীয়া এটো কেতিয়া ৰিপৰ্ট কৰাৰ একদম পুৰা প্ৰপাৰ সময় মানে তলফালেও এনেকৈ হিপাটো পুৰা উলাই গৈছে গতিকে ইয়াক এতিয়া ৰিপৰ্টিংৰ সময় খুব ধুনীয়া হেলদি প্লান্ট আহিছে বিক্ৰীৰ কাৰণে গোটেইখিনি প্লান্টছে হেলদি গতিকে আপোনালোকে এনেকুৱা এটা প্লান্ট সংগ্ৰহ যদি কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰে স্ক্ৰিনশ্বটটো লৈ মোক WhatsApp কৰিব খুব ধুনীয়া দেখিবলৈ তাৰ পাছতে কেলেডিয়াম দেখুৱাইছো কেলেডিয়াম হয়তো সগে এই বছৰৰ কাৰণে মানে এটো সময়ৰ কাৰণে এটোই লাষ্ট বেচ মানে দেখুৱাইছো খুব ধুনীয়া প্ৰজাতি এটো ইয়াৰ খুব ধুনীয়া
শ্বাইনিং এটা আছে ই যিমানে ডাঙৰ হৈছে সিমানে ইয়াৰ পাতৰ সেই শ্বাইনিংটো বাঢ়িছে আৰু অকনমান প্লাষ্টিকৰ নিচিনা পাতটো খুব ধুনীয়া লাগে আপোনালোক কোনেও যদি নলয় তেতিয়া এই পুলিটো মই মোৰ নিজৰ কাৰণে ৰাখিম বুলি ভাবিছো খুব ধুনীয়া প্ৰজাতি আৰু তাৰ লগতে আৰু এটা প্ৰজাতি আছে এটো ৰেড যেটো প্ৰজাতি এটো খুব বিচৰে মানে এটো মোস্ট ডিমান্ডেবল এটা কেলেডিয়াম মোৰ ভাগৰ জিজুপা আছে মোৰ এই প্ৰজাতিটো যে মোৰ এই তাপটো দেখিও ঘৰলৈ অহা লোকসকলেও বৰ ধুনীয়া দেখো বুলি কয় গতিকে হে একেটাই প্ৰজাতি বিক্ৰীৰ কাৰণে এতিয়া আছে মোৰ ওচৰত আপোনালোকে যদি কেলেডিয়াম এতিয়া সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰে যেহেতু এতিয়া জুলাই আগষ্ট ছেপ্টেম্বৰ মানলৈকে খুব ধুনীয়া হৈ থাকে ইহতি আমাৰ বাগিচা সমূহত গতিকে এতিয়াও সময় আছে কেলেডিয়াম সংগ্ৰহ কৰাৰ যেহেতু এতিয়া কেলেডিয়ামৰ সিজনটো চাবলৈ গলে আৰম্ভ হৈছেহে গতিকে আপোনালোকে নিশ্চয়কৈ কৰিব পাৰে তাৰ পাছতে ভিডিও আৰম্ভণিতে মই আপোনালোকক যে দেখুৱাইছিলো কাৰ্টুন কেইটা তাতে এটা প্লান্ট হুমাই আছিল ব্ল্যাক ড্ৰাগন এন্থোৰিয়াম তো মই আনিলো ভিডিও কৰিবলৈ পোৱাৰ আগতে এটা ইতিমধ্যে বিক্ৰী হৈ গল এটো খুব ধুনীয়া প্ৰজাতি মই আপোনালোকক ৰেফাৰেন্স ফটো এখন লগাই দিছো ইমান ধুনীয়া লাগে দেখিবলৈ খুব গৰ্জিয়াস আৰু মই নিজে এই প্ৰজাতিটো যোৱা বছৰ 700 টকাত বিক্ৰী কৰিছিলো গতিকে এইবাৰ তাতকৈ বহুত পৰিমাণে কম দামত আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ বহুতখিনি পুলিয়ে আহিছে মই আপোনালোকক ব্ল্যাক ড্ৰাগনৰ দুটা পুলি দেখুৱাই দিছো কুৰিয়াৰত অহাৰ কাৰণে পাতবোৰ অলপ বেকাবেকি দেখিছে কিন্তু বাকি খুব ধুনীয়া হেলদি প্লান্ট ইতিমধ্যে এটা বিক্ৰী হৈ গল আপোনালোকে দেখিলে জোৰহাটৰ যেটো বক্স আছিল সেই বক্সটোত এটা ব্ল্যাক ড্ৰাগন এন্থোৰিয়ামো গৈছে গতিকে এই ব্ল্যাক ড্ৰাগন এন্থোৰিয়াম আপোনালোকে সংগ্ৰহ যদি কৰিবলৈ বিচাৰে কৰিব পাৰে ফলিয়েজ এন্থোৰিয়াম সমূহ আমাৰ বাগিচা খুবেই ধুনীয়া লাগে দেখিবলৈ তাৰ পাছতে দেখুৱাইছো মনষ্টেৰা এস্কেলিউটো এটো এটা মোক খুব ভাল লগা প্ৰজাতি মনষ্টেৰা এস্কেলিউটো আসলতে ব্ৰকেন হাৰ্ট যেটো মনষ্টেৰা একেটাই বুলি বহু লোকে ভাবে কিন্তু মনষ্টেৰা ব্ৰকেন হাৰ্টটো একদম লিংলিংয়াকে বাঢ়ি যায় আৰু পাতবোৰ বিৰাট সৰু সৰু থাকে কিন্তু এটো হৈছে মনষ্টেৰা এস্কেলিউটো ইয়াৰ পাতৰ আকাৰটো চাও কিমান ডাঙৰ হয় গতিকে এটো খুব ধুনীয়া এটা প্ৰজাতি লাষ্ট ইয়াৰ মোৰ পৰা লোৱা বাইদেউ এগৰাকী হেদিনা মোক ভিডিও দিছে তেওঁ নিজৰ বাৰান্দাৰ কৰ্নাৰত ৰাখিছে ইমান ধুনীয়া হৈছে দেখিবলৈ খুব ধুনীয়া লাগিছে মানে মোৰ পৰা লোৱা বুলি মই কোৱা নাই যাৰ পৰাই লোৱা হওক কিন্তু তেওঁৰ সেই প্লান্টটো খুব ধুনীয়া হৈছে গতিকে আপোনালোকেও এনে ধৰণৰ প্লান্ট যি সকলে খুব ভাল পায় এৰইডছ প্লান্ট কালেকশন কৰি ভাল পায় মনষ্টেৰা এস্কেলিউটো যদিহে আপোনাৰ বাগিচাত নাই তেতিয়া হলে নিশ্চয় আপোনালোকে সংগ্ৰহ মানে কৰিব পাৰে সংযোগ কৰিব পাৰে আপোনাৰ ইনডোৰ কালেকশনত এটাই আছে বৰ্তমান মোৰ ওচৰত তাৰ পাছতে একেবাৰে শেষত দেখুৱাবলৈ লৈছো আসলতে এই প্ৰজাতিটো চুবলে মই হাতখনো তিনিবাৰ মান ধুও নেকি মানে খুব ভাল লগা খুব মানে গৰ্জিয়াস এটা প্ৰজাতি যাক নেকি ইনডোৰ প্লান্টছৰ ৰজা বুলি কোৱা হয় বহুত প্লান্টস উলাল নতুন নতুন মানে বহুত প্লান্টস প্ৰথমতে দামত উলাই তাৰ পাছত লাহেকৈ দামটো একেবাৰে কমি আহে মই একেবাৰে দাম নকমাকৈ ডিমান্ড নকমাকৈ থকা এটা প্ৰজাতি দেখিছো এতিয়া মনষ্টেৰা এলভো ভেৰিগেটা আসলতে যিকোনো এটা বস্তুৰ এটা বজাৰ মূল্য থাকে আৰু সেই বজাৰ মূল্যটো আমি যিমান পাৰো ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আসলতে নহয়নে মই এটো কোৱা নাই যে সকলোৱে দামত বিক্ৰী কৰক কিন্তু প্ৰত্যেকটো বস্তুৰ এটা বজাৰ মূল্য থাকে মনষ্টেৰা এলভো ভেৰিগেটা যেতিয়া মই লৈছিলো তেতিয়াটো মই 6000 रुपीजত লৈছিলো এনেকুৱা সৰু এখিলা পাতৰ মানে এটা প্লান্ট এতিয়াটো তাতকে বহুত কমি গল তথাপি এটা মাৰ্ক থাকিব লাগে মানে প্ৰত্যেকটো প্ৰজাতিৰ দামৰ এটো হৈছে বাৰ্চিয়ানা এলভো ভেৰিগেটা এটো মই বনাইছিলো আৰু এটো ইতিমধ্যে এগৰাকী বায়ে বুক কৰিছে মই আপোনালোকক মাত্ৰ দেখুৱাইছো হে কিন্তু বিক্ৰীৰ কাৰণে মোৰ হে মনষ্টেৰা এলভো ভেৰিগেটাটো আছে হেতু একদম অৰিজিনাল ভেৰাইটি তাৰ পাতৰ যেটো ৰং হে ৰংটো সদায়ে অতুত থাকে বগা আৰু সেউজিয়াৰ যেটো ৰং যাক মই ইনডোৰ প্লান্টছৰ ৰজা বুলি কওঁ মোৰ দৰে বহু গাৰ্ডেনাৰে ৰজা বুলি কয় কিং আমাৰ কাৰণে এই প্ৰজাতিটো হৈছে কিং ৰজা গতিকে এই প্ৰজাতিটো যদি আপোনাৰ বাগিচাত আপোনালোকে সংযোগ কৰিবলৈ বিচাৰে খুব ধুনীয়া মই কাটিঙৰ পৰা প্ৰস্তুত কৰা প্লান্ট আছে আৰু একদম ৰিজনেবল প্ৰাইসত আপোনালোকে পাব দাম বঢ়ায়ো নলও আৰু একেবাৰে কমায়ো নলও মই ভিডিওতে খোলাখুলিকৈ কথাষাৰ কৈ দিছো আৰু মই সকলো বিক্ৰেতাক এটা অনুৰোধ কৰিব বিচাৰিছো প্ৰত্যেকটো বস্তুৰে বজাৰ মূল্যটো ধৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক আজিলৈ আহিছো ধন্যবাদ যি সকলে প্ৰয়োজন বোধ কৰে WhatsApp কৰিব সকলো ভালে থাকক